তিনিটা বসন্ত গৰকিলে গৰুসুঁতি বহুমুখী কৃষি প্ৰকল্পই বৰ্ষপূৰ্তি উপলক্ষে বহুমুখী প্ৰকল্পটোত আন এক নতুন সংযোজন 3 লক্ষাধিক গছপুলিৰ ক্ষমতা সম্পন্ন নাৰ্চাৰী মুকলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা সপোনৰ প্ৰকল্প গৰুসুঁতি বহুমুখী কৃষি প্ৰকল্প এই বহুমুখী প্ৰকল্পটোৱে আজি সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জ্বল 3টা বছৰ এই উপলক্ষে আজি গৰুসুঁতিত মুকলি কৰা হ'ল এখন নাৰ্চাৰী আন নাৰ্চাৰীতকৈ তুলনামূলকভাৱে কম মূল্যতেই গ্ৰাহকে ইয়াত লাভ কৰিব প্ৰয়োজনীয় পুলি ইয়াত টোটেল আমাৰ 3 লাখ মোটামুটি এই পুলিৰ ইয়াত কেপাচিটি হ'ব এতিয়া যি বাকী নাৰ্চাৰীতকৈ আমি ইয়াত কম এতিয়া হোলচেল ৰেটত আমি দিব পাৰিম ইতিমধ্যে গ্ৰাহকক দিব পৰাকৈ সাজু নাৰিকল নেমু অমিতা ভোট জলকীয়া আম লিচু আদি বিভিন্ন ফলমূলৰ পুলি সহজলভ্য হ'ব মেহগনি তিতাচপা আদিৰ দৰে মূল্যৱান উদ্ভিদৰ পুলিও আৰু মেৰকনি বগা চন্দন ৰঙা চন্দন ভোট জলকীয়া লোকেল অমিতা ঠিক তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ ইয়াত পুলি পোৱা যাব আৰু ইয়াতে ফল-মূলৰ পুলিও পোৱা যাব বাৰিষা কালতো উৎপাদন চলি থাকিব পৰাকৈ আৰু বানপানীয়ে চুব নোৱাৰাকৈ ওখ ঠাইত স্থাপন কৰা হৈছে নাৰ্চাৰীখন বানপানী টাইমতে এইখিনি কৰিছোঁ আমাৰ সিফালে খেতি বাতি নষ্ট হৈ গৈছে খেতি বাতি কৰিব নোৱাৰোঁ কিন্তু তাৰ ভিতৰত আমি বানপানীৰ ভিতৰতে এই নাৰ্চাৰীখন আমি এইখিনি গঢ়ি তুলি আজি আমি 3 বছৰত বৰ্ষপূৰ্তিৰ দিনা মানে মুকলি কৰিম বুলি আজি এইখিনি কাম কৰা হৈছে এই সংযোজনে কৃষি প্ৰকল্পটোক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশাবাদী নাৰ্চাৰী কৰ্তৃপক্ষ চিপাঝাৰৰ পৰা হেমচন্দনৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত